আজি আমি কলিয়াবৰ মিছা চাহ বাগিচাৰ অন্তৰ্গত মিছা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই আজি আমি 150 সংখ্যক ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰিবলৈ ওলাইছো আৰু এই 150তম জন্ম জয়ন্তী উপলক্ষে আজি আমাৰ নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাৰ পৰা লগতে গোটেই আদিবাসী ৰাইজ আজি একত্ৰিত হৈছে আৰু আমি সকলোৱে এক সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমাৰ যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাৰ ওপৰত আজি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাতেই আমি প্ৰদৰ্শন কৰিছোঁ আৰু আমাৰ বিভিন্ন সমাজসকলে আজি নিজৰ জাতীয় সাজ পোছাকেৰে তেওঁলোকৰ বৈশিষ্ট্যসমূহ আজি প্ৰকাশ কৰিছে আৰু চৰকাৰক দাবী জনাই আছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী জানি শক্তি, অসম চাহ মজদুৰ সংঘৰ মহিলা সমিতিকে আদি কৰি কলিয়াবৰ সচেতন নাগৰিক মঞ্চৰ সমূহ বিষয়ববীয়াসকল আজি আমি একত্ৰিত হৈছোঁ আৰু অসম চৰকাৰক আমি পোনচাতে সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যি আদিবাসীসকলক যদি জনজাতিকৰণক লৈ পেলাই ৰাজনীতি কৰে তেতিয়াহ'লে অনাগত 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কিন্তু আপোনালোকে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কাৰণ কলিয়াবৰৰ ৰাইজ এতিয়া জাগিছে, কলিয়াবৰৰ আদিবাসী ৰাইজ এতিয়া আগৰ দিনৰ সেই আদিবাসী ৰাইজ হৈ থকা নাই। এতিয়া ৰাজনৈতিকভাৱেও আমি যথেষ্ট সজাগ হৈছোঁ আৰু আমাৰ যি অধিকাৰ সেই অধিকাৰ আমি যিকোনো প্ৰকাৰে আমি কাঢ়ি ল'বলৈ প্ৰস্তুত হৈছোঁ। গতিকে ৰাইজে স্পষ্ট ভাষাৰে আজি চৰকাৰক দাবী জনাইছে, লগতে আমি ছাত্ৰ সংগঠনসমূহে স্পষ্টভাৱে চৰকাৰক দাবী জনাইছোঁ অনতি পলমে যদি আমাৰ মাটিৰ পট্টা আৰু লগতে যি আমাৰ চাহ শ্ৰমিকৰ দৈনন্দিন মজুৰি যদি 551 টকালৈ বৃদ্ধি নকৰে তেতিয়াহ'লে অনাগত 26 চনৰ যি বিধানসভা নিৰ্বাচন আছে তাৰ বাবে কিন্তু যথেষ্ট কষ্ট হ'ব। তাৰ কাৰণে আজিৰ এই সমাজলে স্পষ্ট কৰি দিছে যে অহা 26 চনৰ বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব তাৰ কাৰণে কিন্তু জানি থোৱাটো ভাল। আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক যে আমাৰ আদিবাসীসকলৰ জনজাতিকৰণক লৈ কোনো ধৰণৰ ৰাজনীতিক কোনো ধৰণৰ হেতালি খেলাৰ পৰা আপোনালোকে বিৰত থাকক। অনতি পলমে আমাৰ দাবীসমূহ স্পষ্ট কৰি পেলাই আমাৰ যি দাবীসমূহ আছে আমাক দিব লাগে, অন্যথা ৰাইজ যি জাগিছে তাৰ পৰা কিন্তু আপোনালোকে মুখ থেকেচা খাব, এয়া কিন্তু খাটাং।